আজি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বৰুৰ হৈ খাৰুপেটীয়াত নিৰ্বাচনী প্ৰচাৰ চলায় BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে। সংঘীয় দলগৰ বিধায়ক মজিবুৰ ৰহমানে ভাষণ সন্দৰ্ভত মহিলাৰীয়ে কয় যে এইবাৰ দৰং ওদালগুৰিত BPF জয় হ'ব, বিজেপি হাৰিব। এই কথা গম পাই দিলীপ শইকীয়াই ৰাতি ৰাতি কান্দি থাকে। দিলীপ শইকীয়াৰ শুৱে বাৱে থকা মানুহে আমাক খবৰ দিয়ে, বিজেপি দলত আমাৰ CID আছে। বিজেপি কৰি থকা মানুহে এবাৰ বিজেপিক ভোট নিদিয়ে, তলে তলে এবাৰ নাগলক ভোট দিব ৰাইজে। ৰাইজক উদ্দেশ্যি নেতাগৰাকীয়ে কয় যে বিজেপিৰ বহুত পইচা আছে, BTADত বহুত পইচা দি আছে, আপোনালোকৰ ফালেও দিব পাৰে। পইচা দিলে আপোনালোকে মানা নকৰিব, 500ৰ পৰা 1000 টকা ল'ব। ভোট দিয়াৰ সময়ত নাগলৰ ছবিত ভোট দিব। দলগাঁও সমষ্টিৰ পৰা আমি সৰ্বাধিক ভোট পাম, বাকী সমষ্টিবিলাকৰ পৰা 50,000তকৈ অধিক ভোট পাম। সেই হিচাপত আমি জিকিম, মাধৱ ৰাজবংশী হাৰিব। কংগ্ৰেছ কৰা মানুহে BPFক ভোট দিব। চিপাঝাৰত নিৰ্বাচনী সভা বাতিল সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সভা বাতিল হোৱা নাই, সময় সাল সলনি হৈছে। দৰং ওদালগুৰিত বিজেপিক হৰুৱাবলৈ AIUDFে আমাক সহায় কৰি আছে বুলি মন্তব্য কৰে হাগ্ৰামাই। ভাল হৈছে, মুঠতে আমি দৰং ওদালগুৰি হিচাপে 100% জিকিছে বুলি আমি ক'ব পাৰে। তাৰমানে আপোনালোকে চাওক, AIUDF মানে ফুল্লি সমৰ্থন দিছে আমাক দৰং জিলা হিচাপে। দৰং জিলা হিচাপেতো খালি দলগাঁও সমষ্টি নহয়, মংগলদৈও আছে, চিপাঝাৰ আছে, আমাৰ ৰঙিয়া আছে, এইবিলাক কমলপুৰ আছে। এইবিলাকৰ পৰা চব আমি পাম। বেছিকৈ দলগাঁৱৰ পৰা আমি পাব, আৰু বাকী 4টা সমষ্টিৰ পৰা আমি কম্পাৰেটিভলি 50,000 কৰি আমি ধৰিছোঁ, 40ৰ পৰা 50। তো সেই অংকত হিচাপত আমি এনে জিকি আছে। প্ৰমোদ বড়ো জিকিব না কাই কৈছে? প্ৰমোদ বড়ো ইলেকশ্যন খেলিছে? প্ৰমোদ বড়ো ইলেকশ্যন খেলা নাই নহয়, দিলীপ শইকীয়াহে। প্ৰমোদ বড়ো ইলেকশ্যন খেলা নাই। আমি কৈছোঁ আমাৰ BPF দলে জিকিব, দুৰ্গা দাস বৰুৱাই। 2 লাখত বেছি ডিফাৰেঞ্চটো। বাতিল নহয়, টাইমিংটো চেঞ্জ হৈছে, কি কয় আপুনি? সেইটো বিজেপিৰ কথা দেই। বিজেপিয়ে ইলেকশ্যন সময় হওক, ইয়াৰ আগত হওক, ইয়াৰ পিছত হওক, মানুহক এনেকুৱাই ব্যৱহাৰ কৰে জাতি হিচাপে ইহঁতে। এইটো আৰু নতুন কথা নহয়, এইবিলাক থৰকত মই নহয়। বাতিল নহয়, যাই আছোঁ মই এতিয়া। ক'ত বাতিল? মই পিছুৱাই দিছে টাইমিংটো, এইটোহে। নাই, এইবিলাক প্ৰশ্ন কৰি লাভ নাই। আমি জিকিব না হাৰিব এইটো সুধকচোন। এই দৰং ওদালগুৰিত আমি জিকিব না হাৰিব? দিলীপ শইকীয়াতো ৰাতি ডেইলি খান্দি থাকে। হাৰিছে যে হাৰিব যে গম পাইছে। নিজৰ মানুহে, নিজৰ বিজেপি মানুহে তাক হাৰাই দি আছে। বিজেপি মানুহে আমাৰ BPFক ভোট দি আছে, জানে আপুনি, গম পায় এইবিলাক। মাধৱ ৰাজবংশী নিজিকে। মাধৱ ৰাজবংশীটো কংগ্ৰেছ ইমান মিটিং কৰি আছে আমাৰ হৈ। ভিতৰে মাধৱ ৰাজবংশীক ভোট নিদিব বোলে ইহঁতে। কংগ্ৰেছ হ'ব পাৰে, মাধৱ ৰাজবংশীক ভোট নিদিয়ে, আমাৰ BPFক দল ভোট দিব বুলি কৈ আছে। দলটো চেঞ্জ নকৰে, কংগ্ৰেছ হৈয়ে ভোটটো আমাক দিব। নাই, কথাটো হ'ল AIUDFে সেইটোৱে কৈছে যে কংগ্ৰেছক আমি 4বাৰ সহায় কৰিলে, কিন্তু বিজেপিক হাৰাব নোৱাৰিলে। যদি বিজেপিক হাৰাব লাগে, তেতিয়াহ'লে BPFক সহায় কৰিলে আমি নিশ্চয় দিলীপ শইকীয়া বা বিজেপিক হাৰাব পাৰিব। সেইটোকে ইহঁতে কৈ আছে, বেলেগ একো নাই। তাৰমানে বিজেপি থকা মানে মুছলিম মানুহ হেৰাছমেণ্ট পোৱা। খাৰুপেটীয়াৰ পৰা ৰেজাউল কৰিমৰ প্ৰতিবেদন, সজদা ৰিয়েলিটি।